আমাৰ মানুহৰ প্ৰতি আৰু দায়বদ্ধ হ'ব কিন্তু তেওঁলোকে ৰাইজৰ সমস্যা সমাধান কৰিবলৈ বিচৰা নাই এটা তেওঁলোকৰ চকু আছে যে 1 বছৰ আছে আহা বিধানসভা নিৰ্বাচনলৈকে এই 1 বছৰৰ ভিতৰত ক'ত তেওঁলোকে মাটি দখল কৰিব পাৰে হেয়া লৈ তেওঁলোকে ব্যস্ত এই কাৰণে বসুন্ধৰাৰ নামত তেওঁলোকে উলিয়াই লৈছে যে অসমত খালী পথাৰ ক'ত আছে খালী মাটি ক'ত আছে আৰু য'ত আছে তাতে গৈ তেওঁলোকে দখল কৰি নিজৰ ব্যৱসায় তেওঁলোকে আৰম্ভ কৰিছে আজি বহুত গ্ৰেজিং ফিল্ডত বিজেপি নেতাসকলৰ কব্জা আছে তাত খেতিয়কসকলে নিজৰ গৰু ছাগলী লৈ যাব পৰা নাই এয়া হৈছে বৰ্তমান চৰকাৰৰ কাম কাজ আমি সেই কাৰণে আমাৰ কংগ্ৰেছ দলৰ ওপৰত এটা গধুৰ দায়িত্ব যে আমি ৰাইজৰ ওচৰত গৈ এইখিনি কথা বুজাব লাগিব যে এইখন চৰকাৰৰ পৰা ভয় কৰিলে নহ'ব এইখন চৰকাৰৰ পৰা যদি আমি ভয় কৰি থাকোঁ তেওঁলোকৰ অন্যায় অত্যাচাৰ আৰু বাঢ়ি যাব আহা বছৰ আৰু গেছ চিলিণ্ডাৰ দাম বাঢ়িব মই যোৱা বছৰ কৈছিলোঁ কি যদি আমি বিজেপি দলটোক ক্ষমতাৰ পৰা আঁতৰাব নোৱাৰিম তেতিয়া তেওঁলোকে গেছ চিলিণ্ডাৰ দাম আৰু বঢ়াব আৰু সেইটোৱে হ'ল আমি তেওঁলোকৰ ক্ষমতা যথেষ্ট কমালোঁ কিন্তু ক্ষমতা আমি গোটেই শেষ কৰিব নোৱাৰিলোঁ আৰু যাৰ ফলত গেছ চিলিণ্ডাৰ দাম এতিয়া বাঢ়ি গৈছে স্মাৰ্ট মিটাৰ লগাই এতিয়া 1 বছৰৰ ভিতৰতে আপোনালোকৰ 600 টকা মাহৰ কাৰেণ্টৰ বিল এতিয়া 900 টকা হৈ গ'ল য'ত আগতে 300 টকা দিছিল আজি তাত আপোনালোকৰ 800 টকা দিবলগীয়া হৈছে এনেকুৱা এটা পৰিস্থিতি আজি তেওঁলোকে প্ৰত্যেক কংগ্ৰেছৰ কামত আজি নিজৰ বাভা কৰিবলৈ আৰম্ভ কৰিছে এই ৰাছন কাৰ্ড কোনে দিছে এই ৰাছন কাৰ্ড কংগ্ৰেছ চৰকাৰে দিছে এতিয়া আমি পাহৰি যাব নালাগে যে ৰাছন কাৰ্ড কংগ্ৰেছে দিছে খাদ্য সুৰক্ষা আঁচনি কংগ্ৰেছ দলে দিছে এই গোটেই পঞ্চায়তৰ প্ৰক্ৰিয়া কংগ্ৰেছে আৰম্ভ কৰিছে জিলা পৰিষদ সদস্য আধা মহিলা যে হ'ব লাগে সেইটো কাম কংগ্ৰেছে কৰিছে তো আমাৰ উদ্দেশ্য হ'ল যে আমাৰ এই অঞ্চলত ল'ৰা ছোৱালীবোৰ আৰু উন্নত হওক কম্পিউটাৰৰ বাবে শিক্ষিত হওক মোক মনত পৰে যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিল এজন বাগানৰ শ্ৰমিকৰ ছোৱালী যদি মেট্ৰিক পৰীক্ষাত 2nd ডিভিজন পায় তেতিয়া আমাৰ চৰকাৰৰ পৰা বিনামূলীয়া কম্পিউটাৰ টেবলেট পাইছিল এটা 1st ডিভিজন পোৱা ছাত্ৰীয়ে আমাৰ চৰকাৰৰ পৰা বিনামূলীয়া লেপটপ পাইছে তো কম্পিউটাৰ শিক্ষাৰ প্ৰতি আগ্ৰহী হৈছে আজিৰ তাৰিখত কম্পিউটাৰ নাই আজিৰ তাৰিখত আমাৰ ওচৰত পইচা নাই আৰু আমাৰ যুৱকসকল এতিয়া পিছ পৰি গৈছে আমি বিচাৰোঁ যে আমাৰ যুৱক যুৱতীসকল বিভিন্ন কলেজত সায়েন্স পঢ়িবলৈ এটা সুবিধা পাব লাগে কমাৰ্চ পঢ়িবলৈ এটা সুবিধা পাব লাগে আমি বিচাৰোঁ যে আমাৰ বাগানৰ যুৱকসকল যিসকলে উচ্চ শিক্ষা PhD হ'বলৈ বিচাৰে তেওঁলোকৰ বাবে স্কলাৰশ্বিপ আমি দিবলৈ বিচাৰোঁ আমাৰ উদ্দেশ্য হ'ল কি যি যুৱকসকল সেনাত বাহিনীত সোমাবলৈ ভৰ্তি হ'বলৈ বিচাৰে তেওঁলোকৰ বাবে আমি NCC কেম্প আমি বহাবলৈ বিচাৰোঁ এয়া হ'ল কংগ্ৰেছ দলৰ চিন্তাধাৰা আমাৰ উদ্দেশ্যটোৱে হ'ল যে ক্ষমতা বিকেন্দ্ৰীকৰণ কৰি আমাৰ উদ্দেশ্যটোৱে হ'ল যে উন্নয়ন বিকেন্দ্ৰীকৰণ হোৱাটো কিন্তু আজি বিপৰীত কাম হৈ আছে ক্ষমতা কেন্দ্ৰীকৰণ হৈ আছে গোটেই চৰকাৰ মাত্ৰ 5জন মানুহৰ কাৰণে কাম কৰি আছে প্ৰথম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তৃতীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া চতুৰ্থ মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া পঞ্চম বিধায়ক মানৱ ডেকা ডাঙৰীয়া এই 5 গৰাকী কাৰণে গোটেই চৰকাৰ কাম কৰি আছে আমাৰ সাধাৰণ যুৱক যুৱতীসকল ক'ত যাব গাঁৱৰ ভিতৰত আজি খোৱা পানী নাই আজি